কর্মচারী চাকরি নিয়মীয়াকরণ স্বাস্থ্য বিভাগের স্থায়ী পদত NHM কর্মচারী নিযুক্তি দিয়ক। ৰাজ্যত অব্যাহত আছে স্বাস্থ্যকৰ্মীৰ আন্দোলন। ঢিংখণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো কৰ্মবিৰতি পালন। সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ নগাঁও জিলাৰ ঢিঙতো স্বাস্থ্য কেন্দ্ৰৰ ঠিকাভিত্তিক কৰ্মচাৰীয়ে পালন কৰিছে কৰ্মবিৰতি। NHMৰ কৰ্মচাৰীসকলে 4 মাৰ্চৰ পৰা 6 মাৰ্চলৈ পালন কৰিব কৰ্মবিৰতি। ঢিংখণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো কৰ্মচাৰীসকলে কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে। সমকামৰ সমমূল্য প্ৰদান, নিয়মীয়া কৰ্মচাৰীৰ দৰে সম সুবিধা প্ৰদান, চাকৰি নিয়মীয়াকৰণ, সপ্তম দৰমহা আয়োগমতে দৰমহা প্ৰদান, কোভিড যোদ্ধাক প্ৰতাৰণা নকৰা, চাকৰি নিয়মীয়াকৰণকে আদি কৰি বিভিন্ন দাবীত কৰ্মবিৰতি কাৰ্যসূচী পালন কৰে কৰ্মচাৰীসকলে। এই কাৰ্যসূচীত NHMৰ মধ্য অসমৰ সন্থাৰ সভাপতি ডাক্তৰ মতিউৰ ৰহমান, সাংগঠনিক সম্পাদক ডাক্তৰ আজিজুৰ ৰহমান আৰু ঢিং ব্লকৰ ডাক্তৰ অভিষেক চুতীয়া আৰু ডাক্তৰ বাহাৰুল ইছলামকে আদি কৰি ঢিংখণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু FRAৰ অন্তৰ্গত চিকিৎসা কেন্দ্ৰসমূহৰ NHMৰ কৰ্মচাৰীসকল উপস্থিত থাকি প্ৰতিবাদ সাব্যস্ত কৰে। আজি আমি ইয়াত NHM কৰ্মচাৰীসকল ইয়াত আমি কৰ্মবিৰতি পালন কৰি আছোঁ। গোটেই অসমতে কৰিছে। আমাৰ ইয়াত মূল কেইটামান উদ্দেশ্য আছে। প্ৰথম হৈছে আমাৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। দ্বিতীয়তে আপোনালোকে চাওক, গোটেই অসমত বহুত হস্পিটেল আছে, ৰিভাৰ MPSC, MPSC বহুত হস্পিটেল আছে যিবিলাক NHM কৰ্মচাৰীৰ দ্বাৰা চলি আছে। NHM কৰ্মচাৰী কমপ্লিটলি যদি কাম বন্ধ কৰি দিয়ে নহয়, বহুত হস্পিটেল একদম 1% আপোনাৰ হেৰি কোনো ছাৰ্ভিচ নচলিব। গতিকে আমি চৰকাৰী যিসকল কৰ্মচাৰী আছে তেওঁলোকেও যিমান কষ্ট কৰি আছে সেই ছেম কষ্ট আমি কৰি আছোঁ, কিন্তু আমাৰ আমি যিমান কষ্ট কৰিছোঁ সেইটো হিচাপত আমাৰ ইকুৱেল পে' দিয়া নাই। গতিকে আমাৰ এটা দাবী যে আমাক ইকুৱেল পে' লাগে। সপ্তম যিটো দৰমহা আয়োগ আছে সেইমতে আমাৰ সেই সপ্তম কমিশ্যন মতে আমাক দৰমহা লাগে, পে স্কেল লাগে আৰু আমাৰ চাকৰি নিয়মীয়াকৰণ লাগে। আমাৰ ভৱিষ্যত সুনিশ্চিত কৰিব লাগে। এনেকুৱা বহুত বাইদেউ আছে, ছাৰ আছে যিসকলৰ বৰ্তমান 50 ইয়াৰ্ছৰ ওপৰত হৈ গ'ল, 55 বছৰ হৈ গ'ল ANM চাকৰি কৰি আছে ইয়াত NHMত, 50 ইয়াৰ্ছ হৈ গ'ল, মোৰ লগতে আছে। সেই বাইদেউজনী যেতিয়া NHMত কোনো নিৰাপত্তা নাই, সুনিশ্চিত নাই, কিবা ভৱিষ্যত সুনিশ্চিত নাই, তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ কোনো ধৰণৰ নিশ্চয়তা চৰকাৰে প্ৰদান কৰা নাই। গতিকে আমাৰ দাবী যে এই বয়স যে হৈ গ'ল তেওঁলোকৰ চাকৰিৰ পে স্কেল দিব লাগে আৰু নিয়মীকৰণ কৰিব লাগে। আৰু আমাৰ CM ছাৰে যিটো কথা 17 চনত কৈছিলে অজিত কুমাৰ বৰুৱা ছাৰৰ লগত যে আমাৰ বিভিন্ন ধৰণৰ মানে ক্ষেত্ৰত আমি তেওঁলোকক নিয়মীকৰণ লাহে লাহে ষ্টেপ বাই ষ্টেপ কৰি দিম, কিন্তু সেই কথা তেওঁ ৰাখিব লাগে। কাৰণ তেওঁ এজন দক্ষ মিনিষ্টাৰ CM। গতিকে তেওঁ এইটো আমাৰখিনি কিয় কৰিব নোৱাৰে, আমাৰ ফালে কিয় চকু দিয়া নাই? তেওঁ ইচ্ছা কৰিলেই পাৰে। তেওঁ যেতিয়া আছাম এডভান্টেজ টুৰ কথা ভাবিছে, আমাৰ কথা কিয় ভবা নাই? গতিকে আমি যিমান দিনৰ 5-6 চনৰ পৰা মানুহবিলাক যে আছে নিয়মীকৰণ কৰা নাই, এই মানুহখিনি ভৱিষ্যত তেওঁ নিশ্চিত কৰিব লাগে। আমাৰ এইটো চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। NHM কৰ্মচাৰীসকলে ইমান দিনে 2006 চনৰ পৰা ইমান কষ্ট কৰি আহিছে, দিনে নিশাই একাকাৰ কৰি কষ্ট কৰি আহি আছে। এতিয়া আমাৰ নতুনকৈ ছোৱালীবিলাককে ৰেগুলাৰ কৰি আছে। আমি ইমান বছৰ ধৰি কাম কৰি আছোঁ, আমাক ৰেগুলাৰ কৰা নাই। আমি কোভিডৰ সময়ত দিনে নিশাই কিমান কষ্ট কৰিছোঁ। আমাৰ বাচ্চাবিলাকক গাখীৰ নোখোৱাই আমি ফিল্ডত ডিউটি কৰিছোঁ, ঘৰে ঘৰে গৈ কোভিড টেষ্ট কৰিছোঁ, কোভিডৰ বেজি দিছোঁ ঘৰে ঘৰে গৈ পেলাই। কিন্তু আমাক চৰকাৰে আজিলৈকে চকু মেলি নাচায়। আমাৰতো ইমান টকা পইচা নাই, বেমাৰ হ'লে আমি ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ। আমাৰ চাকৰি 7 পে কমিশ্যন দিব লাগে, আমাৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে, আমাৰ ভৱিষ্যত চাকৰি সুৰক্ষিত কৰিব লাগে, ডেথ বেনিফিট দিব লাগে। আমাৰ বেমাৰ হ'লে আমাৰ মেডিকেল ৰিম্বাৰ্চমেণ্ট দিয়ে, পিছত দিয়ে, কিন্তু আমাৰতো হাতত ইমান পইচা নাথাকে। এক্সিডেণ্ট হ'লে 4-5 লাখ টকা যায়, কিন্তু আমি সেইখিনি পইচা ক'ৰ পৰা দিওঁ? আমি ট্ৰিটমেণ্ট ল'ব নোৱাৰোঁ, এনেকুৱা জৰুৰত পৰিছোঁ। গতিকে চৰকাৰক আমি হাতযোৰ কৰি কৈছোঁ যে আমাক যিখিনি দিব লাগে চৰকাৰে অলপ চকু মেলি চাই, যাতে মুখ্যমন্ত্ৰী মহোদয়ক মই বাৰে বাৰে অনুৰোধ কৰিছোঁ যে আমি কাম কৰা মানুহক প্ৰতি অলপ সঁহাৰি জনাওক, অলপ চকু মেলি চাওক, অলপ আমাৰ প্ৰতি হেৰি কৰক, যে অলপ দয়া উপজক, যাতে আমি অলপ লাভৱান হ'ব পাৰোঁ। আমি অলপ ৰেগুলাৰ কৰ্মচাৰীৰ দৰে অলপ চলিব পাৰোঁ, ল'ৰা ছোৱালীক ভাল স্কুলত পঢ়াব পাৰোঁ, যাতে আমি অলপ ভালদৰে চলিব পাৰোঁ, ভালকৈ ডিউটি কৰিব পাৰোঁ, মনবিলাক ফ্ৰেছ হৈ থাকে। যাতে আমি চৰকাৰক বাৰম্বাৰ অনুৰোধ জনাই আহিছোঁ যাতে আমি ভালকৈ বাৰে বাৰে আন্দোলন কৰিব নালাগে, যাতে ইয়াতে এইবাৰ চৰকাৰে আমাৰ ফালে চায়। ঢিঙৰ পৰা সুৰজ আলীৰ ৰিপৰ্ট M ভিলাই। দৰমহা